মানুহেও ৰাতি গৰুৰ লগত শুব লাগে গুহালিত শুবলগীয়া হোৱাৰ কাৰণ পুলিচ গৰু চুৰৰ সৈতে পুলিচৰ সুসম্পৰ্কৰ অভিযোগ পুলিচ জড়িত কাৰণে আইছো গৰু চুৰি হৈ আছে আমি ৰাতি টোপনি দিব নোৱাৰি গোটেই ৰাতি গৰুৰ লগত শুই থাকিব লাগে আমি মানুহে বহি থাকিব লাগে পহৰা মাৰিব লাগে কলিয়াবৰৰ আমবাগান আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতি গৰু চুৰি কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি চুৰি গৰু ভৰ্তি গাড়ীসহ দুজনক কৰায়ত্ব ৰাইজৰ কলিয়াবৰৰ বিভিন্ন অঞ্চলত শেহতীয়াকৈ গৰু চুৰিৰ ঘটনা বৃদ্ধি পাইছে উদ্বিগ্ন হৈ পৰিছে গয়া দেওবাৰে পুৱতি নিশা স্থানীয় ৰাইজে সৰু বৰ 13টা গৰু ভৰ্তি বলেৰো পিকআপ বাহন জব্দ কৰাৰ লগতে কৰায়ত্ব কৰে ৰাজু আহমেদ আৰু আইজুল হক নামৰ দুই চুৰক লগে লগে উপস্থিত হয় আৰক্ষী ৰাইজৰ অভিযোগ আৰক্ষীয়ে টকা লৈ যাব দিয়ে চুৰক ধৰিছো দৌৰৰ লগে লগে পুলিচ গৈছে পুলিচ কেনেকৈ খবৰ পালে পুলিচে খবৰ পালে আমি তাক হুটফুচ কৰিছো ড্ৰাইভাৰ আৰু লগত যিকেইটা আছিলে অলপ মাৰধৰ কৰিছো কৰি পেলাই হুটফুচ কৰিছো কলিয়াবৰ থানাৰ পৰা 500 টকা দিছে সিহঁতে আমাক কৈছে কিয় মানে আমাৰ এইকেইটাক যেতিয়া আমি ৰাইজে ধৰিছো ধৰাৰ পিছত তাৰ লগত 3জন মানুহ আছে সিহঁতে কৈছে যে আমি কলিয়াবৰ থানাৰ পৰা গুচি আহিছো পইচা দি পেলাই 500 টকা দিছো কিমান সময়ত হেতু ঘটনাটো নিখা ভাগত হৈছিল নেকি আপুনি কেতিয়া ধৰিছিলে গৰুখিনি আমি 2:30 বজাত ধৰিছো ৰাতি 2:30 বজাত চুৰেও স্বীকাৰ কৰিলে আৰক্ষীক টকা দিয়াৰ কথা 500-600 টকাতেই মেনেজ হয় আৰক্ষী পুলিশের কত দিছ 600 দিছে কলিয়াবর ড্রাইভার গাড়া ডাকবে সোমবাৰৰ দিনৰ দৃশ্য এয়া আমবাগান আৰক্ষী চকী ঘেৰাও উত্তেজিত জনতাৰ আৰক্ষীয়ে নিতৌ টকা লৈ অবৈধভাৱে অনা আৰু চোৰাং গৰু সৰবৰাহকাৰীক পাৰ কৰি দিয়াৰ অভিযোগ ৰাইজৰ দাবী টকা খোৱা পুলিচক চাকৰিৰ পৰা খেদক চৰকাৰে ইহঁতে যে পুলিচবিলাকে যেইটো পুলিচে পইচা লৈছে যেইটো থানাই পইচা লৈছে মোৰ সেইটোৱে অনুৰোধ হেমন্ত মামাক যে সিহঁতক চাকৰিৰ পৰা ডাইৰেক্ট বঞ্চিত কৰিব লাগে এইটোৱে মোৰ অনুৰোধ সৰু সৰু গৰু পোৱালিও দেখিবলৈ পোৱা গৈছে সৰু সৰু পোৱালিও দেখা গৈছে আৰু এইটো গাড়ী টানিবলৈ কোনটো হেৰিৰ পৰা পাৰ্মিশ্যন লৈছে সেইটো আমাক চৰকাৰলৈ প্ৰশ্ন আছে ইয়াত 13টা 14টা মান আছে অঞ্চলটোৰ ৰাইজে আৰক্ষী চকীত উপস্থিত হৈ নিজৰ চুৰি হোৱা গৰু বিচাৰি ফুৰা দেখা গ'ল এটা কথা ঠিক একাংশ টকা লোভী আৰক্ষীৰ অবিহনে গৰু চুৰি কৰা বা অবৈধভাৱে সৰবৰাহ কৰাটো ইমান সহজ তথা সম্ভৱ নহয় সামগুৰিৰ পৰা অভিজিত বৰাৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থৰ সৈতে কলিয়াবৰৰ পৰা বিকাশজ্যোতি বৰুৱাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা